কথাটো হ'ল ইয়াত আমাৰ এখন ইয়াত আশ্ৰম হয়, অকল গাঁও বুলি এইটো নহয়, মানে বাপুৰাম টকবি গাঁৱত গুৰু লক্ষণ ইণ্ডিয়ান চেক যেতিয়াৰ পৰা আৱিৰ্ভাৱ হৈছে তেতিয়াৰ পৰা মানে আমাক যিটো আদৰ্শ দিছে, মানে খোৱা বোৱা কেনেকা থকা, আচাৰ আচৰণ ব্যৱহাৰ, এইবিলাক গুৰুজীৰ যিটো আদেশ মৰ্মে আমি চলি আছোঁ। এতিয়া মানে আজি এই কলিযুগত গোটেই বিশ্বত মানে কি হয়, এইবিলাক মাদক দ্ৰব্য, এইবিলাক নিচা জাতীয় বস্তু সেৱন কৰি আছে মানুহে। সেইবিলাকৰ পৰা মুক্ত হ'ব লাগে। অকল কাৰ্বি আংলঙত নহয়, অকল লক্ষীমন ধৰ্মৰ সমাজত নহয়, গোটেই বিশ্বত মানে এইবিলাক মুক্ত হ'ব লাগে এইবিলাকৰ পৰা। সেইটো মতে আমাক আদেশ দিয়া মতে পৰিষ্কাৰকৈ থাকিব লাগে। নিজে যদি বেমাৰ আজাৰ নহ'ব কাৰণে হ'লেতো মানে আমাক পৰিষ্কাৰকৈ থাকিব লাগে। সেইকাৰণে গুৰুজীৰ এতিয়া বৰ্তমান গুৰু লক্ষণ ইণ্ডিয়ান চেকৰ পুত্ৰ মদন ইণ্ডিয়ান চেক যি তেখেতৰ আদেশ মতে আমি চলি আছোঁ। ইয়াত দোকানসমূহতো আচলতে গুটখা বা হেৰি পোৱা নাথাকে। হয়, ইয়াত আমাৰ আশ্ৰমৰ এৰিয়াত মাদক দ্ৰব্য, এইবিলাক গুটখা, তামোল পাণ এইবিলাক বিকা নিষেধ। তাৰপিছত খোৱা বোৱাও নিষেধ ইয়াত। গুৰুজী এইবিলাক মানা কৰা আছে। আমাৰ বাহিৰতো খোৱা বোৱা মানা আছে, এইবিলাক ক'তেও খাব নাপায়। বৰ্তমান এইটো গাঁৱত বাপুৰাম টকবি গাঁৱতে 100ৰ ওপৰত আছে। 120 সকলোৱে মানে। ৰাতিপুৱা হ'লে আমি সপ্তাহত মানে এদিন দুদিন এনেকুৱা মানে এই যুৱক যুৱতী সেইবিলাকে মানে মিলি পেলাই তাৰ গুৰুজীৰ আদেশ মতে, তাৰপিছত আমাৰ লক্ষীমন সংঘ সিহঁতৰ আদেশ মতে আমি চলোঁ। তেতিয়া চাফ চিকুণ কৰোঁ ৰাতিপুৱা, দেওবাৰ